নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 30 ছেপ্টেম্বৰ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত। দিনটোৰ ৰাশিফলৰ আৰম্ভণি কৰাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি আজি দিনটো কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 30 ছেপ্টেম্বৰ 2024 সোমবাৰ। অসমীয়া লেখাৰে 1431 ভাস্কৰাব্দৰ আজি 13 আহিন। আজি সূৰ্যোদয় পুৱা 5:18:47 আৰু সূৰ্যাস্ত সন্ধিয়া 5:09:40। আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, নক্ষত্ৰ হ'ব মঘা, যোগ শুভ আৰু কৰণ হ'ল গড়কৰণ। কোনো যদি শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ আৰু অস্তুত্তৰী মতে দশা হ'ব মংগল, বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আৰু আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, এতিয়া এইটো ৰাশিফলৰ মূল ভিডিঅ'লৈ। আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে প্লিজ ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এষ্ট্ৰলজিৰ সম্পৰ্কীয় সকলো ভিডিঅ' আপুনি সহজে পায়। আৰু আমাৰ এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে আহিছোঁ মেঘ ৰাশিৰ বিষয়ে জনাবলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো মধ্যমীয়া যাব। আজি আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পাব, কিন্তু ঘৰুৱাভাৱে বৰ এটা পজিটিভ নাথাকিব। আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। আপুনি সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰাই ভাল। আজি সন্তানৰ পঢ়া শুনা দিশটোৰ ক্ষেত্ৰত আপুনি লক্ষ্য কৰিব লাগিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। আজি আপোনাৰ ক্ষেত্ৰত লৰা ঢপৰা হৈ কাম চলিব, অৰ্থাৎ আপুনি যিকোনো কাম দৌৰা দৌৰিকৈ কৰিবলগীয়া হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উত্তম দিন। আজি যিকোনো শুভ কাৰ্য আপোনাৰ সম্পন্ন হ'ব। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো আজি শুভ। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱেও আপোনাৰ সফল হোৱাৰ যোগ থাকে। যদি আপোনাৰ মিথুন ৰাশি, অৰ্থাৎ আপুনি এতিয়া জনাব বিচাৰিছোঁ মিথুন ৰাশি জাতক জাতিকাৰ বিষয়ে। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কিছু কাম আগবঢ়া ভাল। ৰাজহুৱাভাৱে আপুনি সন্মান পাব। আপোনাৰ আৰ্থিক স্থিতি আজি ভাল হ'ব, কিন্তু আপুনি লোৱা সিদ্ধান্ত বৰ এটা পজিটিভ নহ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব আৰু বিপৰীত লিংগই আপোনাক আজি সমস্যাত পেলাব পাৰে, সেই কথা আপুনি ধ্যান দিব লাগিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আজি ভাল দিন। আজি আপুনি সংযমী মনোভাৱে যিকোনো কাম কৰিলে আপোনাৰ কাৰণে অত্যন্ত শুভ আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকল বা সেই স্থানত কাম কৰা ব্যক্তিসকলৰ কাৰণে আজি উপযুক্ত দিন। আৰু আপোনাৰ যদি কোৰ্টৰ কেছকাল লাগি আছে তেওঁলোকৰ আপোনাৰ ক্ষেত্ৰতো শুভ হ'ব। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ ক্ষেত্ৰত ভাল আছে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ দায়িত্ব বাঢ়িব। নতুন পৰিকল্পনাত আপোনাৰ কাম হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, অৰ্থাৎ আপোনাৰ কষ্ট দুগুণ হ'ব। কিন্তু আজি ভ্ৰমণত বৰ এটা আনন্দ নাথাকে। শিক্ষকসকলৰ ক্ষেত্ৰত বৰ এটা সুনাম পোৱা নাযাব। আজি অলপ কষ্ট বেছি হ'ব। আজি স্বাস্থ্যৰ বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ কন্যা ৰাশি, অৰ্থাৎ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, ঘৰুৱা অশান্তি থাকিব। অৰ্থাৎ ঘৰুৱা অশান্তি আপোনাৰ দুগুণ বৃদ্ধি পাব। ককাই ভাইৰ মাজত হওক, পতি পত্নীৰ মাজত হওক, সেয়া হ'ব। আৰু ঠিক তেনেকৈ আপুনি প্ৰেমিক প্ৰেমিকা যদি হয় তেনেহ'লে আপোনাৰ প্ৰেমতো আজি বৰ এটা শুভ দেখা নগ'ল। ৰাইজৰ লগত মিতিৰালি ঠিকেই থাকিব। প্ৰেমৰ ক্ষেত্ৰতে অলপ সমস্যা থাকিব। ধনস্থানৰ ক্ষেত্ৰত যদি চোৱা যায় তেনেহ'লে ধন অৰ্থাৎ টকা পইচা অহাৰ বাটত অলপ বাধা থাকিব, যাৰ কাৰণে আপোনাৰ প্ৰগতি কম হ'ব। আজি আপুনি নতুন চিন্তা নকৰাই ভাল। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকালৈ ওচৰত। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ নিজৰ দমত চলিব, অৰ্থাৎ আপোনাৰ নিজস্বতাৰে কাম কৰি সক্ৰিয় মনোভাৱে কাম কৰি আপোনাৰ ভাল লাগিব আৰু আপোনাৰ পজিটিভ হ'ব। আপুনি কৰা কামবিলাকৰ আজি সহজে ৰিজাল্ট পাব আৰু আপোনাৰ ওচৰত উদ্যম থাকিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল হয়। হাজাৰ বতাহ ধুমুহা আহিলেও আপোনাৰ ক্ষেত্ৰত কোনো লোকচান নাই, অৰ্থাৎ আপোনাৰ নিজৰ ৰাস্তাত আপুনি গতি কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। অৰ্থাৎ আপোনাৰ কৰ্মব্যস্ততাৰ জীৱনত আজি আপোনাৰ স্বীকৃতি পোৱাৰ দিন থাকে। যদি মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। এতিয়া হৈছে বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ লাভ হ'ব আৰু সন্মান পোৱাৰ যোগ আছে। আজি ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পাব। কোনো মহিলাই আপোনাক সহায় কৰিব, অৰ্থাৎ মহিলাই আপোনাক আগবাঢ়ি আহি সহায় কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত লাভ হ'ব, অৰ্থাৎ স্বাস্থ্য উন্নত হ'ব। ব্যৱসায় বাণিজ্যৰ ফালেও আপোনাৰ কাৰণে পজিটিভ দিন।
আজি যিসকলে ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে বা আজি শিক্ষকসকলৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ কাৰণে পজিটিভ হ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক দুয়োৰ কাৰণে আজি দিনটো শুভ বুলি ক'ব পাৰি। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কথা শিলৰ ৰেখাৰ নিচিনা হ'ব, অৰ্থাৎ আপোনাৰ কথা সকলোৱে মন দি শুনিব আৰু আপুনি য'তে যায় তাতে ৰাজকীয় সন্মান পাব। আজি আপোনাৰ জীৱনৰ আটাইতকৈ ভাল দিনৰ ভিতৰত এটা বুলি ধৰিব পাৰি আৰু জ্যেষ্ঠসকলৰ পৰামৰ্শত আপোনাৰ জীৱনটো আজি উজ্জ্বল হৈ পৰিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ পইচা পাতি বৃদ্ধি হ'ব, অৰ্থাৎ সঞ্চয় কৰিব পৰাকৈ যোগ থাকে। আজি আপোনাৰ নিজৰ প্ৰতিভা বিকাশো যোগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ ঘৰৰ পৰাই আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। ঘৰৰ যিকোনো ব্যক্তিৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে, বিশেষকৈ ককাই ভাই বা পতি পত্নীৰ লগত মতভেদ হোৱাৰ যোগ থাকে। গতিকে আপুনি কথা কওঁতে বা কাম কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। নিজৰ ঘৰত আয়োজন হ'ব পাৰে উৎসৱ, অৰ্থাৎ যিখিনি আপোনাৰ সামাজিকভাৱে উৎসৱ হয় সেই উৎসৱতো আপোনাৰ ভাল হ'ব। আজি কিন্তু আপোনাৰ ক্ষেত্ৰত মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। সৰু সৰু কথাবিলাকে আপোনাক সমস্যাত পেলাব। আপুনি যিকোনো স্থানতে কথা দি আপুনি কথা ৰাখিবলৈ নোৱাৰিব পাৰে, গতিকে সহজে আপুনি কথা নিদিব আৰু টকা পইচাৰ ক্ষেত্ৰত আপুনি চাই চিতিহে খৰচ কৰিব, অন্যথা আপোনাৰ কাৰণে লোকচান আছে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। দুই কুল ৰক্ষা কৰি আপুনি কাম কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত জীৱনৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি সমাধান পাব পাৰে। আজি আপোনাৰ কাৰণে আপোনাৰ নিজৰ প্ৰতিভা বিকাশৰ দিন আৰু বিশেষকৈ ঘৰখনত কিন্তু অলপ সাৱধান হ'ব লাগিব। চুৰটাৰী আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু যদি আপুনি কালচাৰেল লাইনত কাম কৰিছে আজি দিনটো কিন্তু যথেষ্ট ভাল দিন। আজি আপুনি কৰা কামৰ এটা আপুনি স্বীকৃতি পাব আৰু জ্যেষ্ঠজনৰ আপোনাৰ আশীৰ্বাদ পাব, অৰ্থাৎ আপুনি জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে বৰ এটা পজিটিভ নাথাকে। আপোনাৰ সম্পদ ক্ষয়, অৰ্থাৎ সম্পদ লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে মাটি বাৰী ক্ৰয় কৰোঁতে আপুনি সাৱধান হ'ব। গাড়ী মটৰ ক্ৰয় কৰোঁতেও আপুনি সাৱধান হ'ব, যাতে আপুনি ঠগ প্ৰবঞ্চনাৰ সন্মুখীন নহয়। আপুনি যদি শিল্পী হিচাপে কাম কৰি আছে আপুনি আজি সুনাম পোৱাৰ যোগ থাকে আৰু সামাজিক ব্যস্ততা আপোনাৰ বাঢ়িব। কিন্তু মানসিকভাৱে আপুনি ডিষ্টাৰ্বেঞ্চ আজিও থাকিব। আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। স্বাস্থ্যৰ বৰ এটা পজিটিভ দেখা পোৱা নাই। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব। গতিকে আপুনি নতুন কামো আৰম্ভ আজি নকৰাই ভাল। এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।